মহাশিৱৰাত্ৰি ৰাতিপুৱা 6 বজাৰ পৰা ইয়াত কাৰ্যসূচী চলি আছে। এইটো আমাৰ মহাশিৱৰাত্ৰি উৎসৱটো 5 দিনীয়াকৈ পালন কৰা হয়। প্ৰতি বছৰে পালন কৰা হয়। এইটো প্ৰতিষ্ঠা কালৰে পৰা 5 দিনীয়া কাৰ্যসূচী, মাজতে 7 দিনাও কৰা হয়। এই কাৰ্যসূচীত 5 দিনীয়া কাৰ্যসূচীৰ ভিতৰত বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰা হয়। সাংস্কৃতিক সন্ধিয়া, ঢুলীয়া প্ৰদৰ্শন, ওজাপালি আৰু নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত মাত পৰিৱেশন আদি কৰা হয়। বিশেষ কাৰ্যসূচীৰ ভিতৰত আছে মহেন্দ্ৰ হাজৰিকাৰ কাৰ্যসূচী। তেখেত অসমৰ এজন জনপ্ৰিয় শিল্পী বুলি আমাৰ আটাইয়ে জানে। আৰু তেখেতক চাবৰ কাৰণে, তেখেতৰ গীত শুনাৰ কাৰণে আমাৰ ৰাইজে প্ৰস্তাৱ আগবঢ়ালে। গতিকে তেখেতকে নিমন্ত্ৰণ কৰা হ'ল এইবাৰ। একক নৃত্য প্ৰতিযোগিতা থাকিব। অসমৰ দূৰ দূৰণিৰ পৰা, অৰ্থাৎ বিভিন্ন অঞ্চলৰ পৰা ইয়াত শিল্পীসকলে আহি একক নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই মন্দিৰটোৰ শক্তিৰ বিষয়ে বিভিন্ন কথা আছে ইয়াত। মানে ভক্তসকলে বিভিন্ন ধৰণৰ মনৰ কামনা সিদ্ধি কৰাৰ কাৰণে আমাৰ মহাপ্ৰভু শিৱৰ ওচৰত শৰণ লয়, সেৱা জনায় আৰু সংকল্প কৰে, আৰু সেই সংকল্প অনুযায়ী তেওঁলোকে ফল লাভ কৰে। এইটো আমাৰ বিশ্বাস। অবিবাহিত নাৰী ছোৱালীও বিয়াৰ কাৰণে মহাশিৱৰাত্ৰিৰ দিনাই বৰ কামনা কৰে আৰু তেখেতসকলৰো কামনা সিদ্ধি হয়। অপুত্ৰকে পুত্ৰ পায়, নিধনীয়ে ধন পায়, খৰাই নাচিব পাৰে, বোবাই মাতিব পাৰে, এনেধৰণৰ বিভিন্ন ধৰণৰ কথা আমাৰ জনমানসত প্ৰচলিত হৈ আছে। যাৰ কাৰণে সেৱক সেৱিকাসকলে একান্ত মনে ইয়াতে সেৱা গ্ৰহণ কৰি তেওঁলোকে তেওঁলোকৰ কামনা পূৰণ কৰে। বিভিন্ন প্ৰান্তৰ পৰা আহে। আমাৰ ইফালে শ্বিলঙৰ পৰাও আহে, গুৱাহাটীৰ পৰা আহে, আৰু পশ্চিমে ধুবুৰী, কোকৰাঝাৰ আদিৰ পৰাও সেৱক সেৱিকা ইয়ালৈ অহা দেখা গৈছে। মানুহটো উঠে দি মুখে নুঠোৱা ল'ব না 60 টকা এনেকৈ সুধিব লাগিব। 15 টকা 10 ঠিক বেপাৰী যা এই আটা আলি বেলপতি নিব তো বকারে